হয় নমস্কাৰ। সমূহ অসমবাসীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই দৰং জিলাৰ আৰক্ষী অধীক্ষক কাৰ্যালয় তথা দৰং জিলা আয়ুক্ত কাৰ্যালয়, আমাৰ দৰং জিলা আম্বেদকাৰ যি বন বিভাগৰ কাৰ্যালয় আছে ছ'চিয়েল ফৰেষ্ট্ৰি, তাৰ পৰা এই যাত্ৰা আৰম্ভ কৰা হৈছে সমূহ অসম আৰক্ষীৰ সহযোগত আৰু লগতে অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত, যিয়ে এক আমাৰ বেদখল ভূমি মুক্ত কৰাৰ ক্ষেত্ৰত যি এক আগৰণুৱা ভূমিকা গ্ৰহণ কৰিছে অসম আৰক্ষীৰ সহযোগত, এই ভূমিকাক অসমৰ ৰাইজৰ আগত সজাগতা সৃষ্টি কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ আৰু লগতে ৰক্তদানেৰে আনৰ জীৱন বচাবলৈ আৰু প্ৰকৃতি সংৰক্ষণেৰে আমি যাতে এখন জৈৱ বৈচিত্ৰ্যৰে ভৰা বন্যপ্ৰাণীৰে ভৰা এখন আমি সুন্দৰ এখন অৰণ্যৰ যিহেতু আমি অধিকাৰী, আমাক যিহেতু বাহিৰা ৰাষ্ট্ৰ বা বাহিৰা দেশে আমাক অৰণ্যৰ প্ৰেমত পৰে, আমাৰ অসমৰ প্ৰেমত পৰি আহে বা অসমত বসবাস কৰিবলৈ লয়। আমাৰ অসমৰ স্বাভিমান হৈছে গড়। এই গড়ৰ হত্যা ৰোধৰ ক্ষেত্ৰত যাতে আমি আৰু আগবাঢ়িব পাৰোঁ, বিভিন্ন সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে গড় সুৰক্ষাৰ ক্ষেত্ৰত। গতিকে এইসমূহ দিশত যাতে আমাৰ অসমবাসী ৰাইজে সহযোগিতাৰে আমাৰ অসমখন আমাৰ অসম আৰক্ষীৰ সৈতে বন্ধুত্বসুলভভাৱে, বন বিভাগৰ সৈতে বন্ধুত্বসুলভভাৱে আমি যাতে কাম কৰিব পাৰোঁ, তাৰ উদ্দেশ্যেৰে মই আগবাঢ়ি আহিছোঁ। মই বৰ্তমান ওদালগুৰি হৈ, শোণিতপুৰ জিলা হৈ, বিশ্বনাথ চাৰিআলি হৈ মই মাজুলী, পিছত লখিমপুৰ এনেকৈ হৈ গোলাঘাট, যোৰহাট এনেকৈ বৰ্তমান এই নগাঁও জিলাত উপস্থিত হৈছোঁ। মৰিগাঁও জিলা। যোৱাকালি আৰক্ষীসকলে সহযোগ কৰিলে, আজিও আৰক্ষীসকলে সহযোগ কৰিব মোৰ লগত। কিছু সময় পিছত তেওঁলোকৰ সৈতে লগ লাগি মই গুৱাহাটীলৈ যাম। যাত্ৰাৰ শেষ মোৰ মঙলদৈ হ'ব, কিন্তু তাৰ আগতে গোৱালপাৰা এনেকৈ অলপ ঘূৰিব আছে, সেইখিনি ঘূৰি দিম।